আমি আমন্ত্রণ করেছিল আমার অতি শ্রদ্ধাৰ ভৱেন হাজৰিকা ছাৰকো আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ অতি শ্ৰদ্ধাৰ সাগৰ শইকীয়া ছাৰক, আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনালোঁ। আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ জয়ন্ত বৰা ছাৰক, তেখেতকো আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যথা সময়ত আহি উপস্থিত হোৱা আমাৰ অতিকৈ শ্ৰদ্ধাৰ অসমৰ সংস্কৃতিৰ এগৰাকী পূজাৰী শ্ৰীযুত এখনে গৰম বস্ত্ৰৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমি প্ৰতিযোগিতা উপসমিতিৰ সন্মানীয় সম্পাদক বিনোদ বৰা, আদৰণি জনাবৰ বাবে আমি প্ৰতিযোগিতা উপসমিতিৰ সহ সম্পাদক তথা সদস্য মনজ্যোতি দত্ত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমাৰ অতি শ্ৰদ্ধাৰ সাগৰ শইকীয়া ছাৰক আমাৰ সম্বৰ্ধনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে অৰিন্দম ভৰালী আৰু অংকুৰজ্যোতি কলিতাক অনুৰোধ জনাইছোঁ। আমাৰ কৃতজ্ঞতা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমি আমাৰ শ্ৰদ্ধাৰ অনাগ্ৰহতে অনুপস্থিত, সেহেতু আমি আমাৰ অমরাবতীর অধিপতি আমি ইন্দ্র যদিও অধিপ অখন্ত মন্ত্রান করল অখন্ত মনে আমি প্রত্যেক ক্ষণকে করেহি উন্মাদ নাজানো নুরুজ এই আয় নকৈব চিন্তা বলে বিনা কারণ অতীতে সুরক্ষিত আজি অমরাবতী আছে মানে
পবন বরুণ জম চমৎকারী অগ্নিদেব অশ্বিনী কুমার দুয়ো দিব্য বলে তাদের ইলুচন সাংস্কৃতিক মঞ্চ গৰিয়াগাঁও উদ্যোগত ৰাইজৰ সহযোগত মথুৰাদাস গুৱাহাটী সমন্বয় ক্ষেত্ৰত আজিৰ পৰা আমি 7 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমাৰ দিনৰ ভাগৰ বিভিন্ন কাৰ্যসূচী অন্তত ইতিমধ্যে আমাৰ আজি প্ৰথম দিনা প্ৰথম ভাগী নাট আৰম্ভ হৈ গৈছে। প্ৰথম ভাগী মঞ্চস্থ কৰি আছে শ্যামকুণ্ড নাট্যগোষ্ঠী বগীদল শিৱসাগৰে। আমাৰ এই 7টা দিনা অসমৰ বিভিন্ন প্ৰান্তত মুঠ 13টা দলে অংশগ্ৰহণ কৰিব। আমি সৰ্ব ভক্তমান ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি একান্ত কামনা কৰিছোঁ। আমাৰ সপ্তাহজোৰা এই ভাওনা প্ৰতিযোগিতাত আমি মূল 4টা পুৰস্কাৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কৰিছোঁ আৰু 31টাকৈ আমি এক পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ এই প্ৰতিযোগিতাত বিভিন্ন পৰ্যায়ৰ পৰা বিভিন্ন প্ৰতিযোগীক পুৰস্কাৰ আগবঢ়াব বা বিভিন্ন সুদীপ বান্ধৱ আগবাঢ়ি আহিছে। আমি আপোনাৰ খবৰ যোগেদি অসমৰ প্ৰতিষ্ঠানী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তই কামনা কৰিছোঁ। আমাৰ টিলুচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰ উদ্যোগত ইতিমধ্যে 7 দিনীয়া কাৰ্যসূচীৰে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে মথুৰাদাস গুৱাহাটী ক্ষেত্ৰত। গতিকে আমি সমূহ অসমবাসী ৰাইজক এই ভাওনা ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বিভিন্ন দলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আৰু দলসমূহ আহি ইতিমধ্যে আজি প্ৰথম দিনা ভাওনাৰ প্ৰথমটি দলে ইতিমধ্যে ভাওনা আৰম্ভ কৰিছে আৰু দ্বিতীয়টি দল আহি পাইছেহি। গতিকে আমি সমূহ অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে আমাৰ ভাওনা প্ৰতিযোগিতাত দৰ্শক হিচাপে উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।